নমস্কাৰ। কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটো যদি আবৃত্তি কৰোঁতে ভাল হোৱা নাই তেতিয়াহ'লে ক্ষমা কৰিব সকলোৱে। ভগৱানৰ ওচৰতো প্ৰণাম জনাইছোঁ। কবিতাটোৰ শিৰোনামা হাত। কিতাপখনৰ নাম অনুভূতি আৰু লিখিছে মিতালী মহন্ত আৰু ৰঞ্জন মহন্তই। শিৰোনামা হাত দুখন সংগ্ৰামী জীৱনৰ ক্লান্তিহীন পথিক, জীৱনৰ নাম উৎসৰ্গিত হাততে, অন্তহীন কামৰ সপোৰা সাৱটি থাকে হাত দুখনে। হাত খঙৰ তীব্ৰ প্ৰতীক, প্ৰেমৰ কৰমৰ্দন, শব্দৰ মালাগাঁঠি ধৰি লৈ যায় হাতে, অভিমানী হৃদয়ত দাখৰ খটুৱাই। নিচুকনি হাত দুখনে সাৱটি ধৰে সুখ দুখ, সাৱটি ধৰে মচি দিয়ে সকলো, লুকুৱাই থৈ চঞ্চল হাঁহি, সম্ভাষণ জনাই অতিথি, বিদায় জনাই শ্মশানৰ নিষ্ঠুৰতাক, অকপতে স্বীকাৰ কৰি হাতে হাত ধৰি ভ্ৰমণ কৰে অতীত। উত্তৰ প্ৰজন্মৰ শিৰত যাচে আশীষ, আঁকোৱালি লয় বৰ্তমান, বিশ্বাস আৰু মৰমৰ দুমোজাত, হাতৰ সুভূষিত উদ্যানৰ পৰশত অমৰ হয় মানৱ জীৱন। হাতৰ তীক্ষ্ণ চাবুকাত সুশ্ৰুগ্ম হয় খন্তেকীয়া মোৰ নহৰি। হে জননী, পাহৰণিৰ গৰ্ভত যদি বিলীন হৈ যায় মোৰ ঘৰখনৰ প্ৰেম, হাতৰ ঘৰখনে বাৰু পাৰিবনে শব্দৰ মায়াজালৰ নিভৃতল প্ৰাসাদ। কবিতাটো আবৃত্তি কৰিলোঁ, শুনিব বুলি আশা কৰিলোঁ। যদি ভুল হৈছে আবৃত্তি কৰোঁতে ভাল হোৱা নাই ক্ষমা কৰি দিব। ভালদৰে নাজানো তথাপিতো আবৃত্তি কৰিলোঁ। ভগৱানলৈ প্ৰণাম।